হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰালিমাৰীৰ ছুটিৰ পাৰ আৰু আমাৰ লগত আছে মৰিগাঁও জিলাৰ AIDF-ৰ সভাপতি ছিদ্দিক আহমেদ ডাঙৰীয়া। আজি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতু 26ৰ বিধানসভাৰ নিৰ্বাচন খুবেই সমাগত। কি ক'ব? এইটো আপোনালোকে নিজেই দেখিলে যে মই আজি বৰালিমাৰী পঞ্চায়তৰ ছুটিৰ পাৰ 4 নম্বৰ ৱাৰ্ডত আহি ৰাইজৰ লগত বহিলোঁ। ইয়াত প্ৰায় শতাধিক কংগ্ৰেছ দলৰ মানুহ AIDF দলত যোগদান কৰিছে আপোনালোকৰ চকুৰ আগতেই। কথা হৈছে যে এইবাৰ লাহাৰঘাট সমষ্টিত AIDF দলৰ ভেটি বহুত মজবুত। এইবাৰ নিশ্চিতভাৱে ৰাইজেও চিন্তা কৰিছে যে এই 48 বছৰীয়া অপশাসনৰ পৰা এটা পৰিয়ালৰ অপশাসনৰ পৰা মুক্তি পাব বিচাৰিছে। আৰু এই অঞ্চলবোৰত যি ধৰণৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি স্বাস্থ্য শিক্ষা কোনো ধৰণৰ ব্যৱস্থা নাই। আজি এটা সমষ্টি অন্যান্য সমষ্টিৰ লগত তুলনা কৰিলে লাহাৰঘাট সমষ্টি বহুতখিনি পিছ পৰি আছে। আজি বান গৰাখহনীয়াৰ ক্ষেত্ৰত আজি 70-80টা গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত লৈ গ'ল। আজি ইয়াৰ মানুহ পথৰ ভিকাৰী হৈছে। আজি বিভিন্ন জেগাত আজি ঠেলা ৰিক্সা চলাই খাবলৈ বাধ্য হৈছে। আজি এই পৰিস্থিতি কিয় হৈছে? আজি তৰুণ গগৈৰ নেতৃত্বত 15 বছৰ চৰকাৰ আছিল আৰু সেই চৰকাৰৰ আণ্ডাৰত তেওঁ মন্ত্ৰী আছিল, কেবিনেট মন্ত্ৰী আছিল, প্ৰভাৱশালী মন্ত্ৰী আছিল। দিল্লীত মনমোহন সিঙৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ আছিল। ৱাৰ্ড মেম্বাৰৰ পৰা দিল্লীলৈকে কংগ্ৰেছৰ ক্ষমতা আছিল। তেওঁ যদি ইচ্ছা কৰিলে লাহাৰঘাট সমষ্টি আৰু বান গৰাখহনীয়া সমস্যা সমাধান কৰিব পাৰিলে হয়, কিন্তু ইচ্ছা নাই। ইচ্ছা আন্তৰিকতাৰ অভাৱ। আজি লাহাৰঘাট সমষ্টিৰ মানুহ ৰাস্তাৰ কাষত মাথাউৰিৰ দাঁতিত আজি তিৰপালৰ তলত বসবাস কৰে আৰু তেওঁলোকে হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তিৰ অগাধ সম্পত্তি গঢ়ি তুলিছে। আজি নগাঁও, বাংগালোৰ, গুৱাহাটী, বিভিন্ন দিল্লী বিভিন্ন জেগাত সম্পত্তিৰ পাহাৰ কৰিছে আৰু আজি আমাৰ মানুহ তিৰপালৰ তলত থকাৰ পৰিস্থিতি কৰি পেলাইছে। গতিকে এই কথাবোৰ আমি ৰাইজে বুজি পাইছে এইবাৰ। আৰু আছিফ নাজাৰে 5 বছৰ তেওঁ ক্ষমতাত থাকিল। এই 5 বছৰৰ ভিতৰত লাহাৰঘাট সমষ্টিৰ কোনো ধৰণৰ এটা উন্নয়নমূলক কাম তেওঁ দেখাব নোৱাৰে। তেওঁলোকে খালি ক্ষমতাৰ কাৰণে আজি আমাৰ মানুহক ব্যৱহাৰ কৰিছে। ক্ষমতা পাই তেওঁলোকে কেনেকৈ সম্পত্তিৰ পাহাৰ কৰিব সেই চিন্তা কৰিছে। গতিকে এইবাৰ ৰাইজে মাৰবান্ধি থিয় হৈছে। এবাৰ যিকোনো মূল্যৰ বিনিময়ত এই 48 বছৰীয়া অপশাসনক আজি লাহাৰঘাট সমষ্টিৰ পৰা বিদায় দিবৰ কাৰণে মানুহ মাৰবান্ধি থিয় হৈছে। ইলেকশ্যন যিহেতু সমাগত, আপুনি বিভিন্ন স্থানত গৈ আছে, কেনেধৰণৰ সঁহাৰি লাভ কৰি আছে ৰাইজৰ পৰা? মই আগতে আমাৰ 24টা পঞ্চায়ত আছিল। ডিলিমিটেশ্যনৰ পিছত আমাৰ পৰা প্ৰায় 6-7টা জিপি কাটি মৰিগাঁও সমষ্টিত লৈ গ'ল। আৰু মৰিগাঁও আৰু জাগিৰোড আৰু ঢিং সমষ্টিৰ পৰা আৰু প্ৰায় 12-14টা পঞ্চায়ত আমাৰ ইয়াত সোমাই দিছে। মই 30টা পঞ্চায়ত টোটেল। এতিয়া মই 30টা পঞ্চায়ততে ডিলিমিটেশ্যনৰ পিছত প্ৰত্যেকটা